সাধাৰণ জনতাৰ মাজত মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ বিতৰণৰ ভয়াৱহতা। মাৰণাস্ত্ৰৰ বাবে কিদৰে হিংসাত্মক হৈ পৰিব পাৰে কোনো অঞ্চল। আমেৰিকাত কিদৰে হাজাৰ হাজাৰ জীৱনলৈ নামি আহিছে ভাবুকি। আমেৰিকাক লৈ কৰা গৱেষণাই দাঙি ধৰিছে মাৰণাস্ত্ৰৰ ভয়াৱহতাৰ কথা। 2023 চনত মাৰণাস্ত্ৰৰ বাবে প্ৰাণ হেৰুৱাইছিল 47,000 আমেৰিকানে। অসম চৰকাৰে শেহতীয়াকৈ লোৱা এক বিশেষ কেবিনেট সিদ্ধান্তৰ পাছতেই ৰাজনৈতিক মহলৰ লগতে সৰব হৈ পৰিছে সচেতন মহল। ধুবুৰী, নগাঁও, মৰিগাঁও, মহানগৰীৰ হাতীগাঁৱৰ দৰে বিভিন্ন ৰাজ্যৰ স্পৰ্শকাতৰ অঞ্চলত খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত সাধাৰণ ৰাইজক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে লোৱা এনে সিদ্ধান্তই এতিয়া ৰাজ্যলৈ লৈ আনিছে এক ভয়াৱহ সংকেত। সমান্তৰালভাৱে এনে নীতিয়ে চৰকাৰে দিবলগীয়া নিৰাপত্তাৰ ক্ষেত্ৰত বিফল দিশটো উদঙাই দিছে বুলি সমালোচিত হৈছে অসম চৰকাৰ। কিন্তু কিদৰে এই আঁচনি অসমৰ জনতাৰ বাবে হ'ব পাৰে অতি ভয়াৱহ, তাকে লৈ এতিয়া চৰ্চা অব্যাহত আছে। মন কৰক, আমেৰিকাৰ দৰে ৰাষ্ট্ৰত কিদৰে মাৰণাস্ত্ৰৰ বাবে দুৰ্বিষহ হৈ পৰিছে সাধাৰণ নাগৰিকৰ জীৱন। ৱাশ্বিংটনস্থিত এটা গৱেষণা সংস্থাই দাঙি ধৰা তথ্যই উদঙাই দিছে মাৰণাস্ত্ৰৰ ভয়াৱহতাৰ কথা। PEW ৰিচাৰ্চ চেণ্টাৰৰ তথ্য মতে 2023 চনত আমেৰিকাত মাৰণাস্ত্ৰৰ বাবে মৃত্যুমুখত পৰিছিল প্ৰায় 47,000 নাগৰিক। চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেণ্টেশ্যন, চমুকৈ CDC, FBI আৰু বিভিন্ন উৎসৰ পৰা প্ৰস্তুত কৰা এই তথ্যত আছে সবিশেষ বিৱৰণ। সাধাৰণ নাগৰিকৰ হাতত মাৰণাস্ত্ৰ দিয়াৰ বাবে আমেৰিকাত বিগত বৰ্ষসমূহত আত্মহত্যা আৰু হত্যাকাণ্ডৰ ঘটনাই চানি ধৰিছে। ইয়াৰ ভিতৰত সৰ্বাধিক ঘটনাই আছিল হাতত মজুত থকা মাৰণাস্ত্ৰৰে কৰা আত্মহত্যাৰ ঘটনা। PEWৰ তথ্য অনুসৰি 2023 চনত আমেৰিকাত মাৰণাস্ত্ৰৰ সৈতে জড়িত মুঠ মৃত্যুৰ 58% আত্মহত্যা, অৰ্থাৎ 27,300টা। আমেৰিকাত মাৰণাস্ত্ৰৰ সৈতে জড়িত মুঠ মৃত্যুৰ 38% হত্যা, অৰ্থাৎ 17,927টা। ইয়াৰ ভিতৰত আকস্মিক দুৰ্ঘটনাৰ বাবে 463টা, 434টা অনিৰ্দিষ্ট কাৰণত আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ সৈতে জড়িত ঘটনাৰ সংখ্যা 604টা। মন কৰিবলগীয়া যে 2023 বৰ্ষত আমেৰিকাত হোৱা মুঠ 22,803টা হত্যাকাণ্ডৰ ভিতৰত 17,927টা ঘটনাই সংঘটিত হৈছিল পিষ্টল, ৰাইফল বা পৰ্টেবল আগ্নেয়াস্ত্ৰৰ বাবে, অৰ্থাৎ 79% ঘটনাৰ আঁৰত আছিল মাৰণাস্ত্ৰৰ উপলব্ধতা। আনহাতে বছৰটোত সংঘটিত 49,316টা হত্যাকাণ্ডৰ ঘটনাৰ ভিতৰত 27,300টা, অৰ্থাৎ 55% ঘটনাই আছিল মাৰণাস্ত্ৰৰ সৈতে জড়িত ঘটনা। উল্লেখ্য যে 1968 চনৰ পৰা 2023 চনলৈকে আমেৰিকাত ক্ৰমাৎ মাৰণাস্ত্ৰৰ বাবে হোৱা আত্মহত্যাৰ ঘটনা বৃদ্ধি পাই আহিছে। অনুৰূপ ধৰণে তুলনামূলকভাৱে হত্যাকাণ্ডৰ ক্ষেত্ৰতো বৃদ্ধি পাইছে এই সংখ্যা। এয়া গৱেষণা সংস্থাটোৰ ৱেবছাইটত উপলব্ধ থকা সেই তথ্যৰ লেখচিত্ৰ। 2019 চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ হোৱা এই তথ্যত বৰ্তমান সংস্থাটোৱে আৰু কিছু তথ্য সংযোজন কৰিছে। এই তথ্যসমূহ লক্ষ্য কৰিলে অনুমান কৰিব পাৰি সাধাৰণ নাগৰিকৰ হাতত মাৰণাস্ত্ৰ থাকিলে কেনেধৰণৰ ভয়াৱহ পৰিস্থিতি এটা গঢ় লৈ উঠিব পাৰে। অসমতো তেনে এক পৰিস্থিতিৰ আশংকা কৰিয়েই অসম চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰিছে বিভিন্ন মহলে। কিন্তু প্ৰশ্ন হয়, ৰাইজৰ সমালোচনাত গা লৰিবনে অসম চৰকাৰৰ? সাধাৰণ ৰাইজৰ বাবে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দি নিৰাপত্তা নিশ্চিত কৰাৰ পৰিকল্পনা কৰাতকৈ চৰকাৰে নিজেই নিৰাপত্তাৰ দিশটো নিশ্চিত কৰিবলৈ অন্য বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবনে? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।